শিৱসাগৰ পাৰিজাত সংগীত বিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে আধুনিক গীতৰ প্ৰশিক্ষণ। উল্লেখযোগ্য যে ২৫টা বছৰ অতিক্ৰম কৰা পাৰিজাত সংগীত বিদ্যালয়ৰ এই পবিত্ৰ ক্ষণত বছৰজোৰা কাৰ্যসূচীৰ প্ৰথমটো অনুষ্ঠান গত ২৬ এপ্ৰিল তাৰিখে আমোলাপট্টিৰ হিন্দু ধৰ্মসভা নামঘৰত সফলতাৰে অনুষ্ঠিত হৈ যায়। বিদ্যালয়খনৰ বছৰজোৰা কাৰ্যসূচীৰ দ্বিতীয় কাৰ্যসূচীৰূপে অহা ১২ জুলাইৰ পৰা ১৮ জুলাই ২০২৬লৈ হিন্দু ধৰ্মসভা নামঘৰ প্ৰেক্ষাগৃহত ভূপেন্দ্ৰ সংগীত, জয়ন্ত হাজৰিকাৰ গীত, লক্ষীনাথ বেজবৰুৱাৰ গীত আৰু ৰাগ ভিত্তিত অসমীয়া আধুনিক গীতৰ প্ৰশিক্ষণ ব্যৱস্থা কৰা হৈছে। নমস্কাৰ, মই প্ৰণতি বৰুৱা। শিৱসাগৰৰ পাৰিজাত সংগীত বিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে অহা ১২ জুলাইৰ পৰা ১৮ জুলাইলৈ অসমীয়া আধুনিক গীতৰ এটি প্ৰশিক্ষণৰ ব্যৱস্থা ৰখা হৈছে। এই প্ৰশিক্ষণটিৰ স্থান হ'ব হিন্দু ধৰ্ম সভা নামঘৰ, আমোলাপট্টি, শিৱসাগৰ। এই প্ৰশিক্ষণত সমল ব্যক্তিৰূপে উপস্থিত থাকিব যোৰহাটৰ পৰা ৰঞ্জন কুমাৰ দত্ত, মঙলদৈৰ পৰা জীৱেন্দ্ৰ মোহন শৰ্মা, নগাঁৱৰ পৰা চন্দন বেজবৰুৱা আৰু মাজুলীৰ পৰা মিতালী গোস্বামী। এই কেওগৰাকী শিল্পীয়েই আকাশবাণীৰ স্বীকৃতিপ্ৰাপ্ত শিল্পী। আহকচোন আমি সকলোৱে লগ হৈ এই প্ৰশিক্ষণটি সাফল্যমণ্ডিত কৰোঁ। নমস্কাৰ, ধন্যবাদ। প্ৰশিক্ষণত সমল ব্যক্তিৰূপে উপস্থিত থাকিব সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা ফাউণ্ডেশ্যনৰ সচিব, কণ্ঠশিল্পী, সুৰকাৰ, আকাশবাণীৰ স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ, লেখক আৰু গৱেষক যোৰহাটৰ ৰঞ্জন কুমাৰ দত্ত, আকাশবাণী গুৱাহাটীৰ এ গ্ৰেডৰ কণ্ঠশিল্পী, সুৰকাৰ, মংগলদৈ মহাবিদ্যালয়ৰ জ্যেষ্ঠ গ্ৰন্থাগাৰিক, মংগলদৈৰ জীৱেন্দ্ৰ মোহন দেৱ শৰ্মা, আকাশবাণী ডিব্ৰুগড় বি হাইট গ্ৰেডৰ শিল্পী, মাজুলীৰ মিতালী গোস্বামী আৰু আকাশবাণী ডিব্ৰুগড় স্বীকৃতিপ্ৰাপ্ত সুৰকাৰ, কণ্ঠশিল্পী, নগাঁৱৰ চন্দন বেজবৰুৱা। প্ৰশিক্ষণৰ যোগদান মাচুল ১,০০০ টকা। সকলোৰে সহায় সহযোগিতা আয়োজক সমিতিয়ে কামনা কৰিছে। অনুষ্ঠানটিৰ বিষয়ে সবিশেষ জানিবলৈ হ'লে 7002262170 অথবা 7086772446 নম্বৰত যোগাযোগ কৰিবলৈ আয়োজকসকলে অনুৰোধ জনাইছে। নমস্কাৰ, মই জীৱেন্দ্ৰ মোহন দেৱ শৰ্মা। অহা জুলাই মাহৰ ১২ তাৰিখৰ পৰা ১৮ তাৰিখলৈ শিৱসাগৰ আমোলাপট্টিৰ পাৰিজাত সংগীত বিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে আয়োজন কৰা আধুনিক গীতৰ কৰ্মশালাত মই শেষৰ ৩ দিন অৰ্থাৎ ১৬, ১৭, ১৮ জুলাই এগৰাকী প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰিম। আশা কৰোঁ সংগীতৰ এই সুৰীয়া সুন্দৰ সময়খিনিত। নমস্কাৰ, আমি আহি আছোঁ শিৱসাগৰৰ পাৰিজাত সংগীত বিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষৰ দ্বিতীয় কাৰ্যসূচী হিচাপে হ'বলগীয়া সংগীতৰ কৰ্মশালাত আমি উপস্থিত থাকিম অহা জুলাই মাহৰ ১২ তাৰিখৰ পৰা। নমস্কাৰ, মই ৰঞ্জন কুমাৰ দত্ত। শিৱসাগৰৰ পাৰিজাত সংগীত বিদ্যালয়ে তেওঁলোকৰ ৰূপালী জয়ন্তী বৰ্ষত ৰংপুৰ সংগীত মঞ্চৰ সহযোগত আয়োজন কৰা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীতৰ প্ৰশিক্ষণ শিবিৰত অহা ১২ জুলাইৰ দিনা ময়ো অংশগ্ৰহণ কৰিম। মই আপোনালোক সকলোকে আহ্বান জনাইছোঁ, আপোনালোকে শিবিৰত অংশগ্ৰহণ কৰক। আপোনালোকক সকলোকে লগ পাই ভাল লাগিব আৰু এই ভিডিঅ'ৰ জৰিয়তে মই এই প্ৰশিক্ষণ শিবিৰটোৰ সফলতা কামনা কৰিছোঁ। মোৰ আন্তৰিক শুভেচ্ছা। শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মাৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।